কাইলৈ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সমাপন হ'ব সোণাপুৰত আৰু তাৰ বাবে পুৱা 7:30 বজাৰ পৰা 8 বজাৰ ভিতৰত সৰুসজাই ষ্টেডিয়ামৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ সোণাপুৰ অভিমুখে লৈ যোৱাৰ কথা ঘোষণা কৰা হৈছে আৰু একে সময়তে ঘোষণা কৰা হৈছে যে কাইলৈ সৰুসজাইৰ পৰা মৃতদেহ লৈ যোৱাৰ সময়ত কোনো ধৰণৰ ৰেলী শোভাযাত্ৰা বা পদযাত্ৰা কোনো ধৰণৰ কৰিব নোৱাৰিব আৰু সোণাপুৰত মাত্ৰ 6,000-7,000 মান মানুহে উপস্থিত থাকিব পাৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু এই মন্তব্য দিয়াৰ পিছতেই একাংশ অনুৰাগী আৰু গুণামুগ্ধই ইয়াৰ বিৰোধিতা কৰিছে। তেওঁলোকে বিচাৰিছে যে তেওঁলোকে জুবিন গাৰ্গৰ নশ্বৰ দেহৰ লগত তেওঁলোকে পদযাত্ৰা কৰি বা শোভাযাত্ৰা কৰি যাব। এই বিষয়ে আপুনি কি ক'ব? মই কথাটো শুনি পেলাই আচৰিত হ'লোঁ। আজি তাৰ মানে কি অৰ্থটো কি হৈছে? আমি দেখিছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ৰাইজে কেনেকুৱা ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, কেনেকৈ শোক প্ৰকাশ কৰিছে। তাততো চৰকাৰৰতো এই গোটেই কথাটোত যে জুবিন গাৰ্গৰ মৃতদেহটো ছিংগাপুৰৰ পৰা অনা, তাৰপিছত ছিংগাপুৰৰ পৰা আনি সৰুসজাই ষ্টেডিয়ামত যি ধৰণে ৰাখিছে আৰু তাত মানুহে যে শান্তিপূৰ্ণভাৱে বা শান্তিত গৈ যে এই তেওঁ জুবিন গাৰ্গক যে অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব তাৰো ভাল ব্যৱস্থা নাই। মানুহবিলাক ফিট হৈ পৰিছে, তাত কোনো সুব্যৱস্থা নাই। আমি দেখিছিলোঁ 2011 চনত ভূপেন হাজৰিকাৰ যেতিয়া মৃত্যু হৈছিল তেতিয়া জজ ফিল্ডত কি শৃংখলিতভাৱে কি সুশৃংখলভাৱে মানুহে ভূপেন হাজৰিকাক অন্তিম শ্ৰদ্ধা প্ৰদৰ্শন কৰিব পাৰিছিল, শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিছিল। মই নিজে তাত গৈছিলোঁ। এতিয়া এইটো কি ধৰণৰ কথা মই বুজি পোৱা নাই। আজি অসমৰ মানুহ কেনেকুৱা হৈ গৈছে, কি অৱস্থা পাইছে, ডেকা ল'ৰা ছোৱালীয়ে নহয় সকলোৱে। তেনেহ'লে তাত তেওঁ আগতীয়াকৈ কিয় ক'ব লগা হ'ল যে আৰু ইয়াত জুবিন গাৰ্গক তেওঁৰ অনুৰাগীসকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছে। তেওঁলোকে খোজকাঢ়ি যাব বিচাৰিছে, তেওঁলোকে খোজকাঢ়ি যাওক, বাইকত যাওক, গাড়ীত যাওক, তেওঁলোক যাব বিচাৰিছে। তে কি কাৰণত তেওঁলোকক তাত যাবলৈ দিয়া তেওঁলোকে বাধা নিষেধ আৰোপ কৰা হ'ল আৰু কি কাৰণত এই সংখ্যাটো বান্ধি দিয়া হ'ল? তাৰমানে কি জুবিন গাৰ্গৰ প্ৰতি ৰাইজৰ যিটো স্বতঃস্ফূৰ্তভাৱে ৰাইজৰ যিটো মৰম চেনেহ, যিটো আদৰ, তাৰ যিটো প্ৰকাশ, সেই প্ৰকাশটো সীমিত কৰিব বিচাৰিছে, হয়নে নহয় কথাটো? যে তাৰ যাতে বেছি মানুহ যাতে তালৈ নাযায়। আৰু এইটোতো মই আচৰিত পাইছোঁ যে কি কাৰণে আজি তেওঁ যেতিয়া ৰাতিপুৱা কোন সময়ত এয়াৰপৰ্টৰ পৰা যে আনিছিলে কাহিলীপাৰা ঘৰলৈ কেই বজাত আনিছিল? পুৱা সময়ত আনিছিল। আৰু কিমান মানুহ আহিছিল? সাগৰৰ দৰে সমুদ্ৰৰ দৰে মানুহে পিছে পিছে আহিছিল, হয়নে? আৰু এতিয়াতো লাষ্ট এইটো, ইয়াৰ পিছততো নাই। গতিকে কি কাৰণে বন্ধ কৰা হ'ল? মই ভাবোঁ যে এইটো এটা অত্যন্ত অনুচিত কথা। প্ৰশাসনে তেওঁলোকে ব্যৱস্থা লওক যাতে কোনো ধৰণৰ বিশৃংখলা সৃষ্টি নহয়, কিন্তু তেওঁলোকে বাধা কৰাটো, নিষেধাজ্ঞা ইয়াত আৰোপ কৰাটো এটা অত্যন্ত ভুল কথা, অত্যন্ত গৰিহণাযোগ্য কথা। জুবিন গাৰ্গৰ অনুৰাগীসকলক শেষ মুহূৰ্তলৈকে, জুবিনক চিতাত তোলালৈকে জুবিনৰ প্ৰতি সন্মান, জুবিনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ সুবিধাটো দিব লাগে। আৰু তেওঁলোকে যে মৃতদেহৰ লগত যাব বিচাৰিছে পিছে পিছে, তেওঁলোকক তাৰ পৰা বঞ্চিত কৰাটো অত্যন্ত বেয়া কথা হ'ব। অসমৰ ৰাইজে, অসমৰ জুবিনৰ অনুৰাগীসকলে কিন্তু এই কথাটো কেতিয়াও সহজভাৱে মানি নলয়। এতিয়া BTAD ইলেকশ্যন চলি আছে, হয়নে? BTAD ইলেকশ্যন তল পৰি গ'ল। কথাটো কি? এইটো হৈছে যে তাৰমানে এজন শিল্পীৰ তেওঁৰ যিটো পাৱাৰ, শিল্পীৰ যদি যিটো শক্তি, শিল্পী সত্তাৰ যিটো শক্তি, এইটো আমি অসমত ইয়াৰ আগতে দেখা নাই। যে এজন মানুহৰ
জুবিন গাৰ্গক মানুহে জুবিনৰ গীত মানুহে কোনোবাই সমালোচনা কৰিব পাৰে, বিভিন্ন ধৰণে দৃষ্টিৰে চাব পাৰে, কিন্তু এতিয়া যিটো আমি প্ৰতিক্ৰিয়া দেখিছোঁ মানুহৰ মাজত, মানুহে এতিয়া যি ধৰণৰ মানুহে জুবিনৰ মৃত্যুৰ পিছত মানুহে যেনেকুৱাকৈ জুবিনৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিছে, জুবিনৰ প্ৰতি মৰম ভালপোৱা প্ৰকাশ কৰিছে, সেইটো অভাৱনীয়। গতিকে আৰু এইকেইদিন আমি কি দেখিছোঁ, হিন্দু মুছলমান কিবা শুনিছোঁ নেকি? ইলেকশ্যন এটা হৈ আছে, ইলেকশ্যনৰ কথা নাই। গতিকে এইটোৱে হৈছে পাৱাৰ অফ আৰ্ট, পাৱাৰ অফ এ ট্ৰু আৰ্টিষ্ট। জুবিন এটা সঁচাকৈ এজন সঁচা শিল্পী আছিল বুলিয়ে আজি মানুহে জুবিনক এই ধৰণৰ স্বীকৃতি দিছে, আৰু সেইকাৰণে মানুহে জুবিনৰ মৃত্যুটো সহজভাৱে ল'ব পৰা নাই। ইয়াৰ উপৰিও আৰু এটা প্ৰশ্ন উত্থাপন হৈছে, যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কে বিভিন্ন তথ্য ওলাইছে। শেহতীয়াকৈ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত জুবিন গাৰ্গৰ লগত থকা যিজন বাদ্যযন্ত্ৰী আছিল শেখৰ গোস্বামী, তেওঁ কোৱা মতে জুবিন গাৰ্গ কিছু সময় পানীত উপঙি আছিল, আৰু তাৰপিছত তেওঁৰ ওচৰলৈ যাওঁতে তেওঁ মুখৰ পৰা বমি আহিছিল, তেওঁৰ শৰীৰৰ কিছু অংশ নীলা পৰি গৈছিল, আৰু তেনেধৰণৰ কিছুমান ৰহস্যজনক অভিযোগ বা ঘটনা এতিয়া পোহৰলৈ অহাৰ পিছত অসমৰ বহুত ৰাইজে আনকি বিধায়ক অখিল গগৈকে ধৰি বহুতে কৈছে যে অসমত বিশ্বাসযোগ্য চিকিৎসকৰ দ্বাৰা পুনৰ এবাৰ মৰণোত্তৰ পৰীক্ষা কৰা হওক, ইয়াত বহুতো ৰহস্য থাকিব পাৰে। এই বিষয়ে কি ক'ব আপুনি? এইটো মই ভাবোঁ যে এইটো এটা উচিত এটা দাবী উত্থাপন হৈছে যে বিশেষজ্ঞ ডক্টৰৰ যোগেদি জুবিন গাৰ্গৰ তাত ছিংগাপুৰত যি হ'ল আৰু এইটো মৰণোত্তৰ পৰীক্ষাই নে এখন ডেথ চাৰ্টিফিকেটে, সেইটোক লৈও প্ৰশ্ন উঠিছে যে যিয়েই নহওক, কিন্তু ইয়াত এনেকুৱা আমাৰ নজিৰ আছে যে এটা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতি মানুহৰ যদি আস্থা নাথাকে তেতিয়াহ'লে আকৌ মৰণোত্তৰ পৰীক্ষা কৰা হয়, আনকি পুতি থোৱা শৰীৰ উলিয়াই মৰণোত্তৰ পৰীক্ষা কৰা হয়। গতিকে জুবিন গাৰ্গৰ তেওঁক কালি অন্ত্যেষ্টিক্ৰিয়াৰ আগতে শৰীৰটো তেওঁৰ আছে, দেহাটো আছে, তেওঁ মৰণোত্তৰ পৰীক্ষা কৰাটো উচিত। আচল কথাটো এটলিষ্ট কথাটো গম পাব নহয় কিহৰ কাৰণে তেওঁৰ মৃত্যু হৈছিল। নিশ্চয় ময়ো সেইটো সমৰ্থন কৰোঁ।